নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে এপিএসসিৰ প্ৰিপাৰেচন ভালদৰে কৰি আছে আমি আপোনালোকে অলৰেডি চাইছে যে আমাৰ এটা সিসেটৰ যে সিৰিজ আমি ষ্টাৰ্ট কৰিছিলো প্ৰত্যেক শনিবাৰে গতিকে সেই সিৰিজটো আমি কন্টিনিউ কৰিম আৰু লাষ্ট আমি 2024 ৰ যিখন পেপাৰ আছিল পেপাৰখন অলপ এনালাইসিস কৰিছিলো আৰু আজি আমি এটা টপিক আলোচনা কৰিম টপিকটোৰ নাম হৈছে পাৰ্চেন্টেজ গতিকে এটা ইম্পৰ্টেন্ট টপিক হয় পাৰ্চেন্টেজ গতিকে এই পাৰ্চেন্টেজৰ কোৱেশ্চনছ প্ৰায়বিলাক এক্সামত আহে এপিএসসি এক্সামতো আহিব গতিকে এপিএসসি সিসেটৰ কাৰণে যেহেতু ইম্পৰ্টেন্ট টপিক গতিকে পাৰ্চেন্টেজৰ আজি আমি কেইটামান কোৱেশ্চনছ ইয়াতে ডিসকাস কৰিম তো প্ৰথম কোৱেশ্চনটো চাওঁ প্ৰথম কোৱেশ্চনটো দিয়া আছে 810 aspirant appeared for an interview of which 756 passed the past percentages এতিয়া কোৱেশ্চনটো কি কৈছে 810টা এসপিৰেন্ট আছিল এটা ইন্টাৰভিউ কাৰণে এপিয়াৰ কৰিছিল আৰু তাৰে 756টা ক্যান্ডিডেটে পাস কৰিলে এতিয়া মই উলিয়াব লাগে পাস কৰা ক্যান্ডিডেট পার্সেন্টেজ হিচাপে কিমান নাও এই যিমানখিনি আমাৰ পার্সেন্টেজৰ যিমানখিনি কোৱেশ্চনছ থাকে আমি ৰেশিও প্ৰপৰচনৰ মেথড ইজিলি উলিয়াব পাৰো গতিকে কেনেকৈ কৰো আমি প্ৰথম চাই লওঁ এটা মোক কি দি থোৱা আছে মোক দি থোৱা আছে টোটাল এসপিৰেন্ট কিমান দি থোৱা আছে টোটাল দি থোৱা আছে 810 ঠিক আছে আৰু পাস্ট কিমানে পাস্ট কৰিলে 756 গতিকে এহে দুটাৰ যদি আমি ৰেশিও উলিয়াও প্ৰথম তো এটো ওভাৰ যদি ভালকে চাও কাট খাই আছে দুইটা 9 কাট খাই আছে 9 এটো যাব 90 9 এটো 8 9 72 আৰু এফালে থাকিলে কিমান 36 সো 84 পুনৰ কাট খাই আছে আকৌ যদি কাটো এফালে থাকিব তোমাৰ 6 কাটিলে 15 আৰু 6 কাটিলে 14 তো 15:14 প্ৰথমতে ৰেশিও পালো এটাও নাও মোক কি উলিয়াব লাগে পাস পার্সেন্টেজ গতিকে এইখিনি হৈছে পাস কৰা আৰু এইখিনি হৈছে টোটাল না পাস পার্সেন্টেজ কেনেকৈ উলিয়াম তো ওপৰত লিখিম 14 পাস কৰা সংখ্যা ডিভাইডেড বাই টোটাল কিমান আছে 15 ইনটু 100% ঠিক আছে গতিকে এটো পাস পার্সেন্টেজ ওলাই যাব তো পাসে কাটি দিব পাৰো আকৌ পাসে ইয়াক কাটিলো 3 বাৰ গল পাসে ইয়াক কাটিলো 20 বাৰ গল এটা পূৰণ কৰিলে 280 divided by 3 গতিকে 280 divided by 3 মানে 3 ৰে ইয়াক যদি হৰণ কৰো 9 বাৰ যাব 27 27 1 10 তামিলে 93 93.33% গতিকে आंसर কি হ'ব 93.33% একদম ইজি একো নাই খালি আমি কি কৰিব লাগে ৰেশিওত ভাঙি লব লাগে সো টোটাল কিমান আছিল 810টা টোটাল এসপিৰেন্ট আছিল তাৰে 756টা পাস কৰিলে গতিকে দুইটা ৰেশিওত যেটা ভাঙি দিলো 15:14 ৰেশিও পালো নাও এটো ৰেশিও কিহৰ হয় এটো হৈছে পাস কৰা গতিকে ওপৰত পাস কৰা সংখ্যা ডিভাইডেড বাই টোটালৰ ৰেশিও গতিকে 14 ডিভাইডেড বাই 15 ইনটু 100% আৰু এটো কৰি দিলে কিমান পার্সেন্ট পাও 93.3% and that is my correct answer okay গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনছ তুমি আৰামত সলভ কৰিব পাৰিবা বুজি পাইছা okay next question so next question to কি দিছে so next question to দিছে 64% of a number is 684 what is 88% of the number গতিকে এটা সংখ্যাৰ 60% 64% কোনোবা এটা নাম্বাৰ অৰ্থাৎ নাম্বাৰটো দি থোৱা আছে 864 ৰ 6 কোনোবা এটা নাম্বাৰ 64% কিমান হয় 864 সেম সেই নাম্বাৰটোৰে 88% কিমান হ'ব গতিকে মোক কি দি থোৱা আছে প্ৰথম 64% ৰ কিমান দি থোৱা আছে ইকুৱেল 84 ন ডাইৰেক্ট এনেকৈ সিধা উলিয়াব পাৰিম চোৱা সো কৰিবলগীয়া একো নাই দুইটা কাঠেৰে কাট খাই আছে আঠেৰে ইয়াক 8 বাৰ যাব ইয়াক আঠেৰে কাটিলে কিমান হ'ব 8 8 গুণ 64
এতিয়া মই কিমান উলিয়াব লাগে 88%। গতিকে 8% ইকুৱেল কিমান ল'লে 108। 88% মই কৰিবলৈ কি কৰিব লাগিব ইয়াৰ লগত যদি মই 11 মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে ইয়াত কিমান ওলাই যাব 88%। ঠিক আছে ইয়াৰ লগত যদি মই 11 মাল্টিপ্লাই কৰোঁ ইয়াৰ লগতো কি কৰিব লাগিব 11 মাল্টিপ্লাই কৰিব লাগিব। গতিকে 108 কিমান হ'ব এইটো 8811। তো এনসাৰ কি হৈ যাব 1188। ঠিক আছে একদম ইজি কুৱেশ্যনছ, খালি তুমি বস্তুবিলাক বুজি পাব লাগে। বুজি পাইছানে একদম ইজি। মোক কি দি থোৱা আছে 64%ৰ ভেলু কিমান দি থোৱা আছে 864। গতিকে দুইটা যদি কাটি দিওঁ ইয়াত ওলাই যাব 8%ৰ কাৰণে কিমান ওলালে 108। গতিকে 88%ৰ লাগে বাছ 8%ৰ লগত 11 পূৰণ কৰিলে কিমান ওলাই যায় 88%। গতিকে 108ৰ লগতো 11 এফালে পূৰণ কৰি দিয়া এনসাৰটো কিমান ওলাই যাব 1188। ঠিক আছে সো 1188 মোৰ কি হৈ যাব এনসাৰ। ইজি হয় কৰিবলৈ, ইমান একো প্ৰব্লেম নাই। ঠিক আছে ওকে ঠিক আছে নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে। নেক্সট কুৱেশ্যনটো কৈছে ইন এ স্কুল 70% অফ ষ্টুডেণ্টছ আৰ গাৰ্ল। কোনোবা এখন স্কুল আছে য'ত 70% ষ্টুডেণ্ট কি হয় ছোৱালী হয়। দ্য নাম্বাৰ অফ বয়জ আৰ 510। কিন্তু তাত থকা ল'ৰাৰ সংখ্যা কিমান বুলি কৈছে 510। দেন টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য স্কুল। গতিকে স্কুলখনৰ টোটেল নাম্বাৰ ষ্টুডেণ্ট কিমান আছে। এতিয়া চোৱা 70% বুলি কৈছে কিমান ছোৱালী, তাৰমানে টোটেল ষ্টুডেণ্ট কিমান আছে। প্ৰথম কথা টোটেল ষ্টুডেণ্ট কিমান হ'ব তেতিয়াহ'লে 100% বা 100 বুলি ধৰি পৰা 100% টোটেল ষ্টুডেণ্ট। এই 100%ৰে 70% যদি ছোৱালী হয় 70% কি হয় ছোৱালী গাৰ্লছ, তেতিয়াহ'লে আৰু বাকী কিমান থাকিলে 30%। 30% কি হ'ব তেতিয়াহ'লে বয়জ হ'ব ল'ৰা হ'ব। নাও মোক কি দি থোৱা আছে এই 30% বয়জৰ ভেলু কিমান দি থোৱা আছে 510। 30% বয়জৰ ভেলু কিমান হ'ব 510। নাও এটা যদি মই সিম্পলিফাই কৰি দিওঁ 1ৰ ভেলু কিমান ওলাব তেতিয়াহ'লে আই থিংক 1ৰ ভেলু ওলাব 70। ওকে এতিয়া টোটেল ষ্টুডেণ্ট কিমান ধৰিছিলোঁ 100। এটা ষ্টুডেণ্টৰ কাৰণে কিমান ওলালে 70। গতিকে টোটেল ষ্টুডেণ্ট কিমান ওলাব তেতিয়াহ'লে টোটেল কিমান আছিল 100। গতিকে 100 ইনটু কিমান ওলাই যাব 70 মানে টোটেল হৈ যাব 1700। ঠিক আছে গতিকে এনসাৰ কি হৈ যাব মোৰ 1700। টোটেল মই 100 ধৰি লৈছিলোঁ 100ৰে কিমান 70% ছোৱালী 30% ল'ৰা। ওকে আৰু 30%ৰ ভেলু মোক দি থোৱা আছিল 510। গতিকে তাৰ পৰা মই 1%ৰ ভেলু উলিয়াই ল'ম 1%ৰ ভেলু কিমান হ'ব 17। গতিকে 100%ৰ ভেলু কিমান হৈ যাব 1700। একদম ইজি কুৱেশ্যন হয় ইজিলি ওলাই। ওকে ঠিক আছে ডান বুজি পাইছা চাগে আই থিংক। ওকে ইজি কুৱেশ্যনছ আৰামত ওলাই। প্ৰথম চাই লোৱা টোটেল কিমান হ'ব 100%। গতিকে 100%ে 70%, ছোৱালী হ'লে 30% কিমান হ'ব ল'ৰা হ'ব। আৰু এই 30%ৰ ভেলু কিমান দি থৈছে মোক 510 কৈছে। এই 30% ল'ৰাৰ ভেলু কিমান হয় 510। গতিকে 1% ল'ৰাৰ ভেলু কিমান হ'ব 17। 100 টোটেল কিমান আছে 100%। 1ৰ ভেলু যদি 1%ৰ ভেলু যদি 17 হয় 100%ৰ ভেলু কিমান হ'ব 100 ইনটু 17 মানে 1700। গতিকে 1700 ইজ মাই কাৰেক্ট আনসাৰ। ঠিক আছে একদম সিম্পল কুৱেশ্যন। ওকে ডান নেক্সট। নাও এইটো কুৱেশ্যন চোৱা এ বাস্কেট কণ্টেইন 300 মেংগোজ। এটা বাস্কেটত 300টা আম আছে। 75 মেংগোজ ৱেৰ ডিষ্ট্ৰিবিউটেড এমং সাম ষ্টুডেণ্ট। তাৰে 75টা মেংগো কি কৰি দিলে বেলেগ বেলেগ ষ্টুডেণ্টক ভগাই দিয়া হ'ল। এতিয়া মোক সুধিছে ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ দ্য মেংগোজ লেফ্ট ইন দ্য বাস্কেট। গতিকে সেই বাস্কেটটোত কিমানটা আম বাকী থাকিলে সেই আমকেইটাৰ মোৰ কি উলিয়াব লাগিব পাৰ্চেণ্টেজ উলিয়াব লাগিব। ঠিক আছে ওকে চোৱা কুৱেশ্যনটো প্ৰথম মোক দি থোৱা আছে টোটেল মেংগো কিমান। টোটেল কিমান হয় টোটেল হয় 300। তাৰে 75টা কি হয় ডিষ্ট্ৰিবিউট কিমান কৰিলে
ডিস্ট্ৰিবিউট কৰিলে 75টা তেতিয়াহ'লে বাকী কিমান থাকিলে 5 2 এটো লেফট এইটা বাকি থাকিলে হয়নে এটা বাকি থকা কিটাৰ মই পাৰ্সেন্টেজ উলিয়াব লাগিব গতিকে সিম্পল কেনেকৈ উলিয়াম বাকি থকা কিমান আছে 225 এটো বাকি থকা টোটাল কিমান হয় 300 ইনটু 100% এটোই আছিল কোৱেশ্চন হয় নহয় যে কিমানটা বাকি আছে সিহঁতৰ পাৰ্সেন্টেজ উলিয়াম গতিকে বাকি থকা কিটাৰ পাৰ্সেন্টেজ কেনেকৈ উলিয়াম ওপৰত কি আহিব কিমানটা বাকি আছে 225টা বাকি আছে তলত কি আহিব টোটাল টোটাল কিমান টোটাল কিমানটা আছিল টোটাল 300টা আছিল ইনটু 100% নাও 0 0 কাট খাই গল 3 ৰে যদি এটো ঘৰণ কৰো 7 বাৰ যাব 3 7 21 3 5 15 গতিকে এটো কিমান হৈ যাব 75% ওকে গতিকে এটো হৈ যাব 75% ইজি হয় কৰিবলৈ ইমান টাফ একো নাই খালি তুমি চাবা কেনেকৈ কৰিলে তোমাৰ সুবিধা হয় আৰু ৰেশিও প্ৰপৰচন মেথড বেছি ইজি হয় কৰিবৰ কাৰণে ৰেশিও ললে কৰিবৰ কাৰণে সুবিধা হয় ইয়াতো কৰিবলৈ সুবিধা বেলেগ একো নাই টোটালটো সদায় তলত বহিব পাৰ্সেন্টেজৰ ক্ষেত্ৰত যিমানটো বাকি আছে বা যেটো উলিয়াব লিছে সেটো সদায় ওপৰত বহিব ঠিক আছে এটো পাৰ্সেন্টেজৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথা যে যিমান টোটাল আছে টোটাল সদায় তলত আহিব আৰু ওপৰত যিখিনি বাকি আছে এখিনি কি হ'ব এখিনি ওপৰত বহিব পাৰ্সেন্টেজৰ ক্ষেত্ৰত আৰু কিছুমান আমি পাৰ্সেন্টেজ একচুয়ালি মনত ৰাখিব লাগে কিছুমান পাৰ্সেন্টেজৰ ভ্যালু মনত ৰাখিব লাগে যেনেকৈ 33.33% গতিকে এখিনি ভ্যালু মনত ৰাখিবা এক্সামত দৰকাৰ হয় ইয়াৰ ভ্যালু হৈ যায় 1/3 16.66% ইয়াৰ ভ্যালু কি হৈ যায় 1/6 ঠিক আছে এখিনি ভ্যালু মনত ৰাখিবা যেখিনি উলিয়াবলে তোমাৰ সুবিধা হয় দেন ইয়াক তুমি পূৰণ কৰিছ ইয়াৰ লগত 2 পূৰণ কৰা যেটো হ'ব দেন তাৰ লগতো 2 ইফালে পূৰণ হৈ যাব তো তুমি আৰামত উলিয়াব পাৰা 50% বুলি গলে যেনেকৈ হাফ হয় কি হ'ব 100 এ ডিভাইড কৰি দিলে ওলাই যায় গতিকে কিছুমান তুমি ভ্যালু মনত ৰাখিব ট্ৰাই কৰিবা যাতে এক্সামত তোমাক ইয়াতে হেল্প হয় ওকে এবিলাক ভ্যালু এক্সামত তোমাক দৰকাৰ হ'ব ঠিক আছে ডান বুজি পাইছা ওকে চলো নেক্সট কোৱেশ্চন Now next question to Swa. In an examination, there were 640 boys and 360 girls. 60% of boys and 80% of girls were successful. The percentage of failure was. Eta question to koise keneke Swa. Je ekhon exam ot total boys asile lora ase 640 ta, swali ase 360 joni. আৰু এই 640 টাৰে 60% লৰা কি হৈছে পাস কৰিছে আৰু 360 ৰ 80% ছোৱালী কি কৰিছে পাস কৰিছে এতিয়া মোক খুদিছে যে টোটাল দুইটা মিলাই ফেল কৰা ষ্টুডেন্টৰ সংখ্যা কিমান গতিকে এটো কেনেকৈ উলিয়াম ফেল কৰা ষ্টুডেন্টৰ সংখ্যা কেনেকৈ উলিয়াম কোৱেশ্চনটো তো বুজি পাবলৈ সহজ হয় প্ৰথম কথা টোটাল ষ্টুডেন্ট কিমান হ'ব তেতিয়া হলে টোটাল ষ্টুডেন্ট কিমান টোটাল কিমান আহিব টোটাল আহিব বয়স কিমান আছে 640 গার্লস কিমান আছে 360 মানে 1000 স্টুডেন্ট প্ৰথম উলিয়াম কি 1000 স্টুডেন্ট হ'ব টোটাল তাৰে বয়স কিমান আছিলে বয়স আছিলে বয়স হল 640 আৰু গার্লস 360 Now 640 ৰে কি হৈছে 60% লৰা কি হৈছে পাস কৰিছে আৰু ইয়াত কি হৈছে 80% ছোৱালী কি কৰিছে পাস কৰিছে ডান ঠিক আছে না মই কি উলিয়াব লাগিব টোটাল মিলাই কিমানে ফেল কৰিছে সো টোটাল মিলাই কিমানে ফেল কৰিছে কেনেকৈ উলিয়াম কি নিয়ম ইউজ কৰিম যাতে টোটাল কিমানে ফেল কৰিছে আমি খেটো উলিয়াব পাৰিম এটা পাসটো মোক দি থোৱা আছে যদি সোৱা ইয়াত যদি 60% যদি পাস কৰিছে তো ফেল কিমানে কৰিছে তেনেহলে obviously ইয়াত 40% ফেল কৰিছে মানে 40% লৰাই 640 40% কি হৈছে ফেল কৰিছে সোৱালি যদি 80% পাস কৰিছে তেতিয়াহলে 20% কি হ'ব ফেল কৰিছে হয় নহয় এটা মই কি কৰিম প্ৰথম কামটো হ'ব যে 640 40% উলিয়াম
তেতিয়া কিমান ল'ৰাই ফেইল কৰিছে সেইটো উলিয়াব হয়নে 640 40% ওকে 640 40% কিমান হ'ব 40 divided by 640 into 100 এইবিলাক কাট খাই যাব ঠিক আছে আৰু 4 কাট খাই যাব 1 2 1 16 হয়নে ওপৰত থাকিব কিমান 100 ঠিক আছে গতিকে এটা যদি মই সলভ কৰো কিমান ল'ব এটো কেনেকৈ উলিয়াম এনেকৈ কৰিব লাগিব ওকে হয়নে ঠিক আছে ডান 640 40% উলিয়াই দিয়া Oh, sorry. Start up হৈছে 1 minute. কেনেকৈ নকৰে 40% ফেল কৰিছে ন তো এটো লিখিম 40/100 into 640 হয়নে কেনসেল গল কেনসেল তো পূৰণ কৰিলে কিমান 4 16 6 1 24 25 তাৰমানে 256 ষ্টুডেণ্টে কি কৰিব ফেল কৰিব কিমানৰ ভিতৰত 640 ভিতৰত 256 ষ্টুডেণ্টে কি কৰিব ফেল কৰিব না ছোৱালীৰ ক্ষেত্ৰত মই উলিয়াব লাগে 20% এ ফেল কৰিছে 20% সো 20/100 মানে কি হয় 1/5 হয়নে 20/100 মানে কি হয় সিধা 1/5 লিখিব পাৰো 1/5 into 360 ঠিক আছে 20% মানে 1/5 ওকে সো ইয়াক পাছেৰে হৰণ কৰিলে 100 বাৰ 30 আৰু এফালে 60 কিমান বাৰ যাব 5 7 40 সৰি 1 মিনিট সৰে 7 বাৰ যাব 35 2 72 বাৰ হয়নে পাছেৰে ইয়াক 7 বাৰ যাব 35 আৰু এফালে থাকিলে 10 5 তো টোটাল মানে কিমান হ'ব ল'ৰা 256টাই কি কৰিছে 256টাই ফেল কৰিছে আৰু ছোৱালী 72 জনীয়ে ফেল কৰিছে এটা টোটাল উলিয়াই দিয়া টোটাল ফেল কৰা সংখ্যা কিমান টোটাল ফেল কিমান কৰিছে তেতিয়া হলে টোটাল ফেল কৰিছে 256 প্লাস 72 মানে 8 আতে পাশে 12 2 1 এফালে 3 সো 328 হৈ গল কি টোটাল ফেল এটা ফেইলিং পার্সেন্টেজ উলিয়াব লাগিব গতিকে ফেইল কৰা পার্সেন্টেজ কিমান হ'ব এটা হৈছে টোটাল ফেইল 328 divided by 1000 total student কিমান হয় 1000 into 100% হয়নে গতিকে এটো কাট খাই গল এটো কাট খালে অলপ থাকিল 10 মানে 32.8% গতিকে কি হ'ব आंसर 32.8% ডান সিম্পল কোৱেশ্চনস ইমান টাফ নহয় আৰামত উলিয়াব পাৰো প্ৰথম আমি কি কৰিলো টোটাল ষ্টুডেন্ট উলিয়ালো টোটাল ষ্টুডেন্ট হৈ গল 1000 ঠিক আছে দেন বয়জ কিমান আছিল বয়জ আছিল 640 গতিকে 640 ৰ 60% এ পাস কৰিছে ফেল কিমান কৰিব ফেল কৰিব তেতিয়া হলে 40% তো 640 ৰ 40% মানে কিমানে ফেল কৰিছে 256 জনে ফেল কৰিছে সিমিলাৰলি গাৰ্লস কিমান আছিল 360 গাৰ্লস আছিল 360 গাৰ্লসত 80% পাস কৰিছে তেতিয়া হলে ফেল কিমান কৰিব 20% নাও 20% মানে 360 ৰ 20% মানে কি হয় 1/5 into 360 কৰিলে কিমান হয় 72 জনীয়ে কি কৰিছে ফেল কৰিছে না দুইটাকে আমি যদি যোগ কৰি দিও তেতিয়া হলে টোটাল ফেল কৰাৰ সংখ্যা ওলাই গল গতিকে টোটাল ফেল কৰাৰ সংখ্যা কিমান হল 328 নাও মোক পার্সেন্টেজ লাগে গতিকে ওপৰত থাকিব ফেল কৰা সংখ্যা ডিভাইডেড বাই কি হ'ব টোটাল ষ্টুডেন্ট 1000 ওপৰত টোটাল ফেল কৰা কিমান হ'ব 328 আৰু এফালে ইনটু 100% গতিকে এইটা কাট খাই গল আৰু এফালে এটা যদি সলভ কৰো তেতিয়া হলে মোৰ आंसर কি হৈ গল 32.8% গতিকে এনেকুৱা কোৱেশ্চনস আমাৰ এপিএসসি এক্সামত আহিব এনেকুৱা কোৱেশ্চনস আহে প্ৰায় এটা বা দুটা কোৱেশ্চনস থাকে পার্সেন্টেজৰ পৰা গতিকে যাতে এনেকুৱা কোৱেশ্চনস তোমালোকে ভুল নকৰা তাৰ কাৰণে গুৰুত্ব দিবা আৰু পার্সেন্টেজৰ ভ্যালু বিলাক মনত ৰাখিবা যেনেকৈ 20% বুলি ক'লে সিধা মনত ৰাখিবা 1/5 পূৰণ কৰিব লাগে 25% বুলি ক'লে সিধা মনত ৰাখিবা
1/4 পূৰণ কৰিব লাগে গতিকে এই বস্তুখিনি অলপ যদি মনত ৰাখা তেতিয়াহ'লে পাৰ্চেণ্টেজৰ কুৱেশ্যন ইমান টাফ নহয় ওকে গতিকে কিবা যদি তোমালোকৰ ডাউট থাকে বা কিবা যদি তেনেকুৱা প্ৰব্লেম হয় মেথছক লৈ পেলাই কোৱান্টছক লৈ পেলাই হওক বা ৰিজনিঙক লৈ পেলাই হওক তেতিয়াহ'লে জনাবা আৰু ডাউটখিনি ক্লিয়াৰ কৰি ল'বা আৰু আগন্তুক এক্সাম যাতে সবেই ভালদৰে ক্লিয়াৰ কৰা ধন্যবাদ